টাইম 8 বিগ ব্ৰেকিংলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পাক সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে বৰ্তমান সময়ত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে কিয়নো ৪৫ গৰাকীতকৈও অধিক পাক সেনাৰ মৃত্যু হৈছে বেলুচ লিবাৰেশ্যন আৰ্মিৰ আক্ৰমণৰ ফলতেই পাকিস্তানত বৰ্তমান সময়ত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে কিয়নো পাকিস্তানৰ পৰা স্বাধীন ঘোষণা কৰিছিলে বেলুচিস্তানক আৰু তাৰ পিছতেই পুনৰ এবাৰ সমগ্ৰ অঞ্চলটোত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী তাৰ সমান্তৰালকৈ আসিফ মুনিৰৰ মাজত এতিয়া বৈঠক আৰম্ভ হৈছে কিয়নো চাৰিওফালৰ পৰা ঘেৰি ধৰা হৈছে পাকিস্তানক এফালে পিঅকেটো দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ পাক সেনাৰ ওপৰত বিএলএৰ ভয়ংকৰ আক্ৰমণ বেলুচ লিবাৰেশ্যন আৰ্মিৰ ভয়ংকৰ আক্ৰমণ বেলুচিস্তানৰ আক্ৰমণত ৪৫ গৰাকীতকৈও অধিক পাকিস্তানী সেনাৰ মৃত্যু হৈছে আক্ৰমণৰ কথা স্বীকাৰ কৰিছে পাকিস্তানী সেনাই এই কথা স্বীকাৰ কৰিছে কিন্তু সম্পূৰ্ণ তথ্য এতিয়াও বাহিৰ কৰা নাই সেনা বিদ্ৰোহৰ সংঘৰ্ষত অধিক জোৱান নিহত হোৱাৰো আশংকা কৰা হৈছে ৪৫তকৈও অধিক সেনাৰ মৃত্যুৰ আশংকা কৰা হৈছে পাকিস্তান সেনাৰ ক্ষয়ক্ষতিৰ খতিয়ান দাঙি ধৰিব বিএলএ সামৰিক আৰু ৰাজনৈতিক প্ৰত্যাহ্বানে জোকাৰিছে এতিয়া পাকিস্তান এফালে বেলুচিস্তানে স্বাধীন ঘোষণা কৰিছে আনহাতে সামৰিক সংঘৰ্ষ দেখিবলৈ পোৱা গৈছে আৰু এইসমূহৰ মাজতে শ্বাহবাজ শ্বৰীফ আৰু আসিফ মুনিৰৰ চৰকাৰ এতিয়া খলঠেকত দিনক দিনে পাকিস্তানত বৃদ্ধি পাইছে অন্তৰ্দ্বন্দ্ব পাকিস্তানত সঘনাই বিদ্ৰোহ হোৱা দেখিবলৈ পোৱা গৈছে পিঅকেত গণবিক্ষোভ আৰু বেলুচিস্তানৰ স্বতন্ত্ৰতা ঘোষণা পিঅকেটো কিন্তু গণবিক্ষোভ হৈছে জনতা ওলাই আহিছে ৰাজপথলৈ বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছে বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক বুলি ঘোষণা কৰা হৈছে আৰু তাৰ নাম থোৱা হৈছে ৰিপাব্লিক অফ বেলুচিস্তান নাম দিয়া হৈছে আনহাতে বিএলএৰ ফালৰ পৰা পোনপটীয়াকৈ কোৱা হৈছে নতুন প্ৰশাসনিক ব্যৱস্থাৰ দিশে এতিয়া বেলুচিস্তান তেওঁলোকে নিজৰ মুদ্ৰা বিচাৰিছে নিজৰ পতাকা বিচাৰিছে খটগুছাৰ ওচৰত বিএলএৰ ফতেহ স্কোৱাডৰ অভিযান আৰু এয়া হৈছে পাকিস্তানৰ সাম্প্ৰতিক পৰিস্থিতি পাকিস্তানত বৰ্তমান সময়ত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে কিয়নো পাকিস্তানৰ পৰা স্বতন্ত্ৰতা ঘোষণা কৰিছে বা স্বাধীন হৈছে বেলুচিস্তান আৰু তাৰ পিছতে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে পাক সেনাৰ ওপৰত আক্ৰমণ কৰে সেই আক্ৰমণত বৰ্তমান পৰ্যন্ত ৪৫ গৰাকীতকৈও অধিক পাক সেনাৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু এইসমূহৰ মাজতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু আসিফ মুনিৰৰ মাজত সঘনাই বৈঠক হৈছে কিয়নো চাৰিওফালে কেৱল দেখিবলৈ পোৱা গৈছে বিদ্ৰোহ এফালে বেলুচিস্তানে আক্ৰমণ কৰিছে আনহাতে পিঅকেটো গণবিক্ষোভ দেখিবলৈ পোৱা গৈছে আৰু এইসমূহৰ মাজতে এতিয়া পাকিস্তানত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে তীব্ৰ সংকটত পাকিস্তান এফালে পিঅকেট বিদ্ৰোহ আনফালে বেলুচিস্তানক স্বাধীন ঘোষণা কৰি বিএলএৰ তৰফৰ পৰা বৃহৎ আক্ৰমণ কৰা হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু ফিল্ড মাৰ্শ্বেল আসিফ মুনিৰৰ নেতৃত্বাধীন চৰকাৰ এতিয়া বৃহৎ সংকটৰ মুখত পৰিছে পাকিস্তানৰ ভিতৰত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতি কোনোমতে হ্ৰাস পোৱা নাই বৰঞ্চ এফালে পিঅকে তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ আৰু আনফালে বেলুচিস্তানে নিজকে এক স্বাধীন দেশ হিচাপে ঘোষণা কৰাৰ পিছতেই পাকিস্তান এতিয়া বা পাকিস্তান চৰকাৰ সম্পূৰ্ণৰূপে খলঠেকত পৰিছে শেহতীয়াকৈ বিদ্ৰোহী সংগঠন বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে বেলুচিস্তানক স্বাধীন দেশ হিচাপে ঘোষণা কৰে সন্মুখলৈ অহা এখন পত্ৰত ইয়াক ৰিপাব্লিক অফ বেলুচিস্তান নাম দিয়া হৈছে সংগঠনটোৱে দাবী কৰা অনুসৰি বেলুচিস্তানৰ সেনাই এতিয়া অঞ্চলটোৰ ৮৫% অংশ নিজৰ দখললৈ আনিছে বেলুচিস্তানৰ ৮৫% অঞ্চল এতিয়া বেলুচ লিবাৰেশ্যন আৰ্মিৰ কবলত আৰু ইয়াই নহয় নতুন দেশখনৰ বাবে সুকীয়া পতাকা ৰাষ্ট্ৰীয় সংগীত নতুন মুদ্ৰা আৰু নিজা প্ৰশাসনিক ব্যৱস্থা কাৰ্যকৰী কৰাৰো দাবী উত্থাপন কৰা হৈছে
পাকিস্তান সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণো সংঘটিত কৰিছে। তাৰ ফলত ৪৫ গৰাকীতকৈও অধিক পাক সেনাৰ মৃত্যু হৈছে। স্বাধীন ঘোষণা কৰাৰ মাজতে BLAৰ ফাটেহ স্কোৱাডে বেলুচিস্তানৰ মস্তং জিলাৰ কুৱেটা কৰাচী ঘাইপথত পাকিস্তান সেনাৰ এটা ডাঙৰ কনভয়ৰ ওপৰত এক পৰিকল্পিতভাৱে আক্ৰমণ চলায়। BLAৰ মুখপাত্ৰ জিয়ান্দ বালুচে জানিবলৈ দিয়ে, এই আক্ৰমণত ৪৫ গৰাকীতকৈও অধিক পাকিস্তানী সেনাৰ মৃত্যু হৈছে আৰু কেইবা ডজনো পাক সেনা আহত হৈছে। পাকিস্তান সেনাইও এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে, যদিও নিহতৰ প্ৰকৃত সংখ্যা এতিয়াও লুকুৱাই ৰাখিছে। বৰ্তমানো উক্ত অঞ্চলত সেনা আৰু বিদ্ৰোহীৰ মাজত তীব্ৰ সংঘৰ্ষ চলি থকাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অন্যহাতে যদি আমি চাবলৈ যাওঁ তেন্তে পাকিস্তান অধিকৃত কাশ্মীৰ অৰ্থাৎ POKৰ পৰিস্থিতিও এতিয়া অতি ভয়াৱহ হৈ পৰিছে। তাত পাকিস্তান সেনাৰ ক্ৰূৰ ৰূপ দেখিবলৈ পোৱা গৈছে। অভিযোগ অনুসৰি যে ৩৮ দিনত POKত পাক সেনাই ৫৬ জন সাধাৰণ প্ৰতিবাদকাৰীক হত্যা কৰিছে। আনকি তেওঁলোকৰ মৃতদেহসমূহো পৰিয়ালক উভতাই দিয়া নাই। ইয়াৰ বিৰুদ্ধে এতিয়া POKৰ জনসাধাৰণে পাকিস্তান চৰকাৰৰ বিৰুদ্ধে মৰ্চা খুলিছে আৰু সামৰিক মুৰব্বী আসিফ মুনিৰক পোনপটীয়াকৈ ভাবুকি প্ৰদান কৰিছে। এক কথাত ক'বলৈ গ'লে চাৰিওফালৰ পৰা অহা এই অভূতপূৰ্ব সামৰিক আৰু ৰাজনৈতিক প্ৰত্যাহ্বানৰ বাবে পাকিস্তান এতিয়া সম্পূৰ্ণৰূপে ধ্বংসৰ গৰাহত। পাকিস্তান সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। এফালে বেলুচিস্তানে স্বাধীন ঘোষণা কৰিছে আৰু তাৰ পিছতে আক্ৰমণ সংঘটিত কৰিছে। আনহাতে POKতো কিন্তু পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে সাধাৰণ জনতা আৰু এনেকৈ এতিয়া পাকিস্তানৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে।